হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আণ্ডাৰ ব্লগ। আজি মই যাব আছোঁ মন্দিৰত। ভাবিলোঁ বছৰৰ প্ৰথম বুলি মন্দিৰৰ পৰা আগপাক আহোঁ, যাতে বছৰটো ভাল লাগিবলৈ যায় আৰু যোৱা কথা আছিল 1 তাৰিখে, কিন্তু এনে যোৱা নহ'ল, কিবা অলপ প্ৰব্লেম হ'ল। গতিকে আজি আমি যাই আছোঁ আৰু আপোনালোকো মোৰ লগত বলক। গুগল মেপ চাই আহি আছিলোঁ, এতিয়া এইটো ৰাস্তাত সোমাই দিছে। আগতে ৰাস্তা নাই, এটা ৰেল লাইন আছে। এতিয়া কহয় যাওঁ যে পথৰেতো যাব নোৱাৰিম। এতিয়া এটা মানুহ সুধি ঘূৰি দিলোঁ আৰু কহিবাৰ বা কি হয়, চিনি নাপালে বৰ দিগদাৰ। ফাইনেলি পালোঁ অসমৰ ৰাস্তাটো। বাপৰে বাপ, ক'ত সোমাই দিছিলে, আজি নাপাম বুলি ভাবিছিলোঁ মই। সেইটো মূৰ্তি দেখিছোঁ দিয়ক, বাপৰে মনটো ভাল লাগছে দেখি পেলাই এতিয়া। ফাইনেলি মই আহি পালোঁ নলবাৰীৰ সাজাত থকা শিৱ মূৰ্তিটোৰ ওচৰত। আৰু এইটো হৈছে অসমৰ ভিতৰত ডাঙৰ শিৱ মূৰ্তি আৰু ভাৰতৰ ভিতৰত 5ম স্থানত আছে, যদি মোৰ ভুল নাই। আৰু এইটো 91 ফিট হাইট আছে। जटाटवी गलज्ज्वल प्रवाह पावितच्छले गले लम्ब लम्बिताम्बुजङ्ग तुङ्ग मालिकाण्डमट्टमट्टमट्टमन्निनाद वड्डमर्वयं चकार चण्डताण्डवस्तनोतु नः शिव। আৰু মূৰ্তিটো কাষত এটা নতুনকৈ গুহাও এটা বান্ধি আছে এতিয়া, আৰু গোটেইখিনি ওললি ভাল লগা হ'ব। এতিয়া এটা শিৱ মূৰ্তিও আছে, মানে গোটেইখিনি যেতিয়া ক্লিয়াৰ হ'ব, সম্পূৰ্ণ হ'লে ভাল লগা হ'ব। কিন্তু গুহাটো এতিয়া কইলেও এটা গুহাৰ ভিতৰে কইল। মই এটা কথা ভাবিছোঁ, মহাদেৱৰ পত্নী আছিল পাৰ্বতী, আৰু মাক কোন হৈছিলে আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যদি ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। গতিকে বাই বাই।